আপুনি এটা কথা কেতিয়াবা ভাবিছেনে যে দুজন মানুহ একেই চাকৰি কৰে স্যালাৰি একেই কিন্তু যেতিয়া লোন এপ্লাই কৰিবলৈ যায় যেনে পাৰ্সোনেল লোন হওক হোম লোন হওক বা কাৰ লোন হওক বা ক্ৰেডিট কাৰ্ড এখন যদি ল'বলৈ যায় তেতিয়াহ'লে দুইজনৰ ভিতৰত কোনোবা এজনে পায় হয়তো কোনোবা এজনে নাপায় স্যালাৰি একেই চাকৰিও একেই কিন্তু দুইজনৰ কোনোবা এজনে পায় কোনোবা এজনে নাপায় কাৰণটো কি বাৰু আৰু যদি পায়ো তেতিয়াহ'লে কোনোবা এজনৰ হয়তো ইন্টাৰেষ্ট ৰেট কম আহে আৰু কোনোবা এজনৰ বেছি আহে ইয়াৰ মেইন যিটো ৰিজন যিটো কাৰণ সেই কাৰণটো হৈছে ক্ৰেডিট স্কোৰ এটা এই ক্ৰেডিট স্কোৰ কেনে ধৰণে গ্ৰো কৰিব পৰা যায় আৰু কেতিয়া কেতিয়া ক্ৰেডিট স্কোৰ ডাউন হৈ পৰে আৰু ক্ৰেডিট স্কোৰ কিয় আমাক প্ৰয়োজন এই সকলোবোৰ এই ভিডিঅ'টোত মই আজি ডিসকাস কৰিম যদি আপুনি ভাল ধৰণে ভিডিঅ'টো চাই তেতিয়ালে আপোনাৰ যি ফাইনান্সিয়েল জাৰ্নি সেই জাৰ্নিত আপোনাৰ বহুত হেল্প হ'ব নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ নাম দিব্যজ্যোতি শইকীয়া মই ফাইনেন্স ৰিয়েল এষ্টেট ইন্স্যুৰেন্স এণ্ড কেৰিয়াৰ কাউন্সেলিং সম্পৰ্কে ভিডিঅ' ক্ৰিয়েট কৰোঁ যদি আপুনি এনেকুৱা ধৰণৰ ভিডিঅ'ত ইন্টাৰেষ্ট হয় তেতিয়াহ'লে আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব পাৰে আৰু নটিফিকেশন আইকনটো অন কৰি থলে ভৱিষ্যতে মই যি দিয়া ভিডিঅ'সমূহ আপোনাক অটোমেটিক আপোনাৰ চাবলৈ সুবিধা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক এটা ৰোড মেপ বনাবৰ কাৰণে সুবিধা কৰি দিম যাৰ জৰিয়তে আপোনাৰ ক্ৰেডিট স্কোৰ কেতিয়াও ডাউন নহয় সদায় আপোনাৰ 800 প্লাসত থাকিবই সেইটো মোৰ গ্যাৰান্টি যদি ভিডিঅ'টোৰ প্ৰত্যেকটো কথা আপুনি পালন কৰে তেতিয়াহ'লে 800ৰ তলত আপোনাৰ ক্ৰেডিট স্কোৰ কেতিয়াও নাহে আপোনাৰ লোন পাবলৈ ক্ৰেডিট কাৰ্ড পাবৰ কাৰণে অত্যন্ত সুবিধা হ'ব প্ৰথমতে হয়তো বহুতে নাজানিব পাৰে যে ক্ৰেডিট স্কোৰ মানেনো কি সেই কথাটো হয়তো নাজানিব পাৰে প্ৰথমে মই সেই কথাটো জনাব বিচাৰিছো ক্ৰেডিট স্কোৰ মানে থ্ৰুতে যদি আপুনি বুজিব চেষ্টা কৰে যেনে আপোনাৰ কেৰিয়াৰ পঢ়াশুনাৰ কেৰিয়াৰত যেনেকে মাৰ্কশিটখন অত্যন্ত প্ৰয়োজনীয় ঠিক তেনেকে ফাইনান্সিয়েল লাইফত আপোনাৰ ক্ৰেডিট স্কোৰটো হিমানখিনি প্ৰয়োজনীয় যেনে মাৰ্কৰ ক্ষেত্ৰত বিলাক কিমান পাৰ্সেন্ট 70% 80% 90% আপোনাৰ আছে পঢ়াশুনা মেট্ৰিক হায়াৰ সেকেন্ডাৰী তেতিয়া গম পোৱা যায় আপুনি আপোনাৰ মানে ক্ৰেডিবিলিটি ওপৰত আপোনাৰ ওপৰত গম পোৱা যায় যে কিমান আপুনি ট্যালেন্ট আছে ঠিক তেনে ধৰণে ক্ৰেডিট স্কোৰে আপোনাৰ বিষয়ে গম পোৱা যায় যে আপুনি ফাইনান্সিয়ালি মানুহটো কিমান ভাল আপোনাক যদি কোনোবাই লোন দিয়ে যেনে নরমাল কোনোবা এটা মানুহৰ পৰা আপুনি যদি ধাৰে লৈছে পইচা এটা যদি আপুনি মানুহটোক সুসুৰাই থাকে তেতিয়ালে সেই মানুহটোৰ মাইন্ডত যেটো ইমেজ আপোনাৰ প্ৰতি ক্ৰিয়েট হয় নরমালি বুজিব গলে হেতুই ক্ৰেডিট স্কোৰ ফাইনান্সিয়েল লাইফত তাক তিনিটা অংকৰ সহায়ত বুজিব পৰা যায় 350 to 800 প্লাসলৈকে গম পোৱা যায় যে ক্ৰেডিট স্কোৰ যিমান বেছি হয় আপোনাৰ হিমান ভাল আৰু যিমান কম হয় আপুনি লেনদেনত হিমান মানুহটো বেয়া সেই কাৰণে আপোনাক লোন দিবৰ কাৰণে বহু কোম্পানীয়ে মন নকৰে ক্ৰেডিট স্কোৰ কিয় গুৰুত্বপূৰ্ণ ক্ৰেডিট স্কোৰৰ ওপৰত ডিপেন্ড কৰে আপুনি হোম লোন পাবৰ কাৰণে পাৰ্সোনেল লোন পাবৰ কাৰণে কাৰ লোন পাবৰ কাৰণে ক্ৰেডিট কাৰ্ড এখন পাবৰ কাৰণে বহুতো কথাৰ ওপৰত ডিপেন্ড কৰে আপোনাৰ ক্ৰেডিট স্কোৰৰ ওপৰত যদি আপোনাৰ ক্ৰেডিট স্কোৰ ভালেই নহয় তেতিয়ালে বেংক সমূহৰ দৃষ্টিত আপুনি ফাইনান্সিয়ালি মানুহটো ভাল নহয় সেইকাৰণে আপোনাৰ লোন এপ্ৰুভ নহয় আৰু যি দুজন মানুহৰ কথা কৈছো সেই দুজনৰ ভিতৰত কোনোবা এজন ভাল কাৰণে তেওঁ লোন এপ্ৰুভ হল বা তেওঁ ইন্টাৰেষ্ট ৰেটটো কম হল আৰু যিজনৰ বেয়া ক্ৰেডিট স্কোৰ বেয়া তেওঁ হয়তো এপ্ৰুভ নহল বা হৈছে যদিও তেতিয়ালে তেওঁ ইন্টাৰেষ্ট ৰেটটো বেছি ক্ৰেডিট স্কোৰ ৰেঞ্জ কিমান হ'ব লাগে 300ৰ পৰা যদি 549 লৈকে হয় তেতিয়ালে আপুনি লোন পোৱাত অত্যন্ত কঠিন আৰু 550 ৰ পৰা 649 যদি হয় বা তলত হয় মানে অলপ তেতিয়া লোন অনুমোদনটো আপোনাৰ আৰু অনুমোদন কৰাটো সম্ভাৱনা কমেই আৰু 650 to 749 যদি হয় তো গুড স্কোৰ বুলি কোৱা হয় অধিকাংশ লোনৰ বাবে আপুনি উপযুক্ত হয় আৰু 750 ৰ পৰা 799 লৈকে যদি কোৱা হয় তেতিয়ালে ভেৰি গুড বহু বেংকে ইতিবাচকভাৱে আপোনাক বিবেচনা কৰিব আৰু 800ৰ পৰা 900 যদি হ'বলৈ যায় তেতিয়ালে আপুনিটো এক্সিলেন্ট আপোনাক বেংকে মানে মাতিয়ে থাকিব আহক লোন লওক আহক লোন লওক বুলি মানে আপুনি ফাইনান্সিয়ালি মানুহটো বহুত ভাল সেইকাৰণে আপোনাক দিবৰ কাৰণে কোনো টেনচন বেংক সমূহে নলয় এটা ক্ৰেডিট স্কোৰ কেনেকৈ গণনা কৰা হয় বহুতে ভাবে যে ক্ৰেডিট স্কোৰটো কেনেকৈ গণনা কৰা হয় ক্ৰেডিট স্কোৰটো বুজিলো কিন্তু এটা ক্ৰেডিট স্কোৰ কেনেকৈ গণনা কৰা হয় সেইটো জানো হওক প্ৰথমতে ইএমআই যদি আপোনাৰ কিবা লোন আছে পাৰ্সোনেল লোন বিজনেস লোন বা হোম লোন যিয়ে নাথাকক আৰু তেতিয়াহলে আপোনাৰ ইএমআই সমূহ আপুনি সময়মতে পৰিশোধ কৰিব লাগে ইএমআই যদি আপুনি মিস কৰে তেতিয়ালে ক্ৰেডিট স্কোৰ ডাউন হৈ পৰে
তেনেধৰণে আপোনাক ক্ৰেডিট স্কোৰ গণনা কৰা হয় 2 নম্বৰতে ক্ৰেডিট ইউটিলাইজেশ্যনৰ ওপৰত ডিপেন্ড কৰে যদি আপোনাৰ ক্ৰেডিট কাৰ্ড আছে ক্ৰেডিট কাৰ্ডখন ধৰি লওক 1 লাখ টকা আপোনাৰ লিমিট আছে 1 লাখ টকাৰ যদি 90% আপুনি খৰচা কৰি দিয়ে 100% খৰচা কৰি দিয়ে তেতিয়ালে আপোনাৰ ক্ৰেডিট স্কোৰ ডাউন হোৱাৰ সম্ভাৱনা আছে আপুনি বেছি লিমিট ইউজ নকৰাই ভাল যেনে 40 50 কিমানখিনি ইউজ কৰা ভাল তাতকৈ বেছি খৰচা নকৰাই ভাল 30% লৈকে যথেষ্ট 30% লৈকে কৰিলে আপোনাৰ একো এফেক্ট নপৰে তাৰ ওপৰলে লাহে লাহে ইউজ কৰিলে অলপ পৰে ম্যাক্সিমাম যদি যাব বিচাৰে 50 লৈকে টানি টুনি যাব পাৰে আৰু কিন্তু সোনকালে পৰিশোধ কৰি দিয়াই ভাল আৰু তৃতীয়তে ক্ৰেডিট হিষ্ট্ৰী যিমান পুৰণি ক্ৰেডিট হিষ্ট্ৰী সিমান আপোনাৰ ভাল অপ্ৰয়োজনীয় যদি আপোনাৰ এখন ক্ৰেডিট কাৰ্ড আছে পুৰণা আপুনি বন্ধ কৰি নিদিয়াই ভাল যদি পুৰণা ক্ৰেডিট কাৰ্ড থাকে আপোনাৰ ক্ৰেডিট স্কোৰ আপ কৰিবৰ কাৰণে ভাল কৰিবৰ কাৰণে বহুত সুবিধা নহবতে কি কৰে কিছুমান মানুহে একেলগে বহুত লোন এপ্লাই কৰে আজিকালি সোশ্যাল মিডিয়াত বহুতখিনি এডভাৰটাইজ আহি থাকে বা মেছেজো আহি থাকে ইনটু লোন এপ্ৰুভ হৈছে এনেকুৱা ধৰণৰ প্ৰমোশনাল মেছেজ আদি আহিয়ে থাকে প্ৰত্যেকটোতে যদি ক্লিক কৰি কৰি গৈ থাকে সবতে যদি ট্ৰাই মাৰি থাকে তেতিয়াহলে আপোনাৰ ক্ৰেডিট স্কোৰ ডাউন হৈ যোৱাৰ সম্ভাৱনা আছে মাহত 3টা বা 4টাকে যদি আপুনি এপ্লাই মাৰি গৈ থাকে তেতিয়াহলে আপোনাৰ বহুত ক্ৰেডিট স্কোৰ ডাউন হৈ যাব কেনে বেছি আপুনি এপ্লাই কৰি নথকাই ভাল 5 নম্বৰতে লোন মিক্স মানে বহুতো লোন আছে আপোনাৰ কিন্তু সময়মতে আপুনি নিদিয়ে পৰিশোধ নকৰে তেতিয়া আপোনাৰ ক্ৰেডিট স্কোৰ ডাউন হৈ যাব যেনে হোম লোন আছে ভেহিকল লোন আছে ক্ৰেডিট কাৰ্ড আছে বিভিন্ন আছে কি আপুনি দায়িত্বশীল হৈ পেলাই ইউজ নকৰে সময়মতে লোন পৰিশোধ নকৰে তেতিয়ালে আপোনাৰ ক্ৰেডিট স্কোৰ ডাউন হৈ যায় ঠিক এনে ধৰণে এই 5টা জৰিয়তে ক্ৰেডিট স্কোৰ সমূহ গণনা কৰা হয় কেইটামান মই ভুল দেখাই দিব বিচাৰিছো যিকিটা ভুল বহু মানুহে কৰে যদি আপুনিও কৰি আছে সেই ভুলকিটা আজিৰ পৰা যদি আপুনি নকৰে তেতিয়ালে ক্ৰেডিট স্কোৰ আপোনাৰ ডাউন হোৱাৰ সম্ভাৱনা বহুত কমি যাব কি ভুল কৰে ইএমআই সমূহ দেৰি কৰি দিয়ে পাহৰি যায় কোন তাৰিখে মোৰনো ইএমআই আছিল সেইটোই পাহৰি যায় তাৰ ফলত বাউন্স মাৰাৰ ফলত ক্ৰেডিট স্কোৰ ডাউন হৈ যায় যিমানবাৰ বাউন্স মাৰিব সিমান আপোনাৰ ক্ৰেডিট স্কোৰ ডাউন হৈ গৈ থাকিব মানে বেংকে হিট কৰে আৰু লোনটো ইএমআইটো কাৰণ অটো পেমেন্ট আপুনি অন কৰি থৈ দিছে সেই অটো পেমেন্ট হিট কৰাৰ লগে লগে আপুনি পইচা নাপায় বাউন্স হৈ যায় তাৰ ফলত আপোনাৰ ক্ৰেডিট স্কোৰ ডাউন হৈ যায় ক্ৰেডিট কাৰ্ডত কি কৰে ক্ৰেডিট কাৰ্ড সমূহত যেনে ধৰি লওক আপুনি 20000 টকা ইউজ কৰি পেলালে 50000 ইউজ কৰি দিলে তাত মিনিমাম এমাউন্ট অপচন আহে যে আপুনি 4000 বা 5000 টকা এই মাহত দিলেই হৈ যাব ইন্টাৰেষ্ট কাটি থাকিব কি কৰে মানুহে কি কৰে সেই 20-30000 টকাটো দি দিয়াতকৈ মিনিমাম এমাউন্টটো দি দিয়ে সেই মিনিমাম এমাউন্ট আপুনি পে কৰোতে কৰোতে আপোনাৰ ক্ৰেডিট স্কোৰ ডাউন হৈ গৈ থাকে আৰু 3 নম্বৰতে কি কৰে ক্ৰেডিট লিমিট সম্পূৰ্ণ ব্যৱহাৰ কৰি পেলাই 1 লাখ টকা 2 লাখ টকা যি আছে সব ব্যৱহাৰ কৰি পেলাই তাৰ ফলত ডাউন হৈ যায় অপ্ৰয়োজনীয় কিছুমান লোন লবলগীয়া নাই কিন্তু অপ্ৰয়োজনীয় কিছুমান লোন লয় সেইকাৰণে ডাউন হৈ যায় একেলগে বহুত ক্ৰেডিট কাৰ্ড যদি আবেদন কৰি দিয়ে ঠিক তেতিয়া ডাউন হৈ যায় কাৰণ ক্ৰেডিট কাৰ্ড আপুনি এপ্লাই কৰাৰ লগে লগে বেংকসমূহে আপোনাৰ ক্ৰেডিট স্কোৰ চাই বেংক যিমান আপুনি এপ্লাই কৰিব সিমান ক্ৰেডিট স্কোৰ বাই চাই থাকিব তাৰ ফলত আপোনাৰ ক্ৰেডিট স্কোৰটো ডাউন হৈ গৈ থাকিব কিছুমানে কি কৰে ক্ৰেডিট স্কোৰ কেতিয়া একেবাৰে নাচায় নচোৱাৰ ফলত তেওঁলোকৰ আইডিয়া নহয় যে কম আছে নে বেছি আছে তাৰ ফলতো ক্ৰেডিট স্কোৰ ডাউন হৈ যায় আৰু কিছুমানে কি কৰে ক্ৰেডিট কাৰ্ড বহুত পুৰণা ক্ৰেডিট কাৰ্ড যদি আপোনাৰ হাতত আছে আপুনি যদি সোনকালে বন্ধ কৰি পেলাই অৰ্থাৎ ইনষ্টেন্ট বন্ধ কৰি পেলাই তেতিয়া আপোনাৰ ডাউন হৈ যোৱাৰ সম্ভাৱনা আছে আৰু কিছুমান মানে আৰু ডাঙৰ সকলোতকৈ ডাঙৰ এটা ভুল কৰে একো বুজি সুজি নপায় গ্যাৰান্টৰ হৈ যায় কিছুমান মানুহৰ বোলে মই কিবা এটা সাইন এটা দেচোন বন্ধু বোলে দি দিলো আৰু ভাবি নাছে ক'ত দিলে ঠিক তেনেকে বেলেগৰ লোনত আপুনি গ্যাৰান্টৰ নহব গ্যাৰান্টৰ হৈ গৈ থাকোতে আপোনাৰ ক্ৰেডিট স্কোৰ ডাউন হৈ যাব তেখেতে যদি লোন নামায় তেখেতে যদি কিবা প্ৰবলেম হয় সকলোবোৰ আপুনিও আপোনাৰ ক্ৰেডিট স্কোৰ ডাউন হ'ব কাৰণে ক্ৰেডিট ৰিলেটেড আপোনাৰ কোনো বন্ধুৱে যদি ৰিকুৱেষ্টও কৰে তেতিয়ালে আপুনি গ্যাৰান্টৰ নহব এইখিনি হৈছে ভুল যিখিনি মানুহে কৰে আৰু এতিয়া আপোনাক কওঁ কিখিনি আপুনি কৰিব লাগিব কেনেকৈ আপুনি উন্নত কৰিব প্ৰথমতে ইএমআই যিসমূহ আপোনাৰ আছে সময়মতে পৰিশোধ কৰক আৰু ক্ৰেডিট কাৰ্ড সম্পূৰ্ণ পৰিশোধ কৰিবলৈ চেষ্টা কৰক মিনিমাম এমাউন্ট নহয় যিমানটো ইউটিলাইজ কৰিছে সিমানটোই পৰিশোধ কৰি দিয়ক 2 নম্বৰতে 3 নম্বৰতে ক্ৰেডিট ইউটিলাইজেশ্যন 30% লৈকে আপুনি ব্যৱহাৰ কৰিব চেষ্টা চলক তাৰ ওপৰত যাতে নকৰে যদি যায়ও 50% ওপৰত আৰু যাতে নাযায় 30 টো একদম বেষ্ট হয় একদম যদি আপোনাৰ সমস্যা তেলে 50% ইউজ কৰক তাৰ ওপৰত আৰু যাতে ইউজ নহয় অপ্ৰয়োজনীয় লোন আপুনি নলব যদি লোন আপোনাৰ লোৱাৰ প্ৰয়োজনীয়তা নাই তেতিয়ালে অপ্ৰয়োজনীয় লোন আপুনি নলব নিয়মিত ক্ৰেডিট ৰিপৰ্ট পৰীক্ষা কৰক আৰু ভুল যিবিলাক তথ্য যদি আপোনাৰ ক্ৰেডিট ৰিলেটেড আছে সেই তথ্যসমূহ আপুনি কাৰেকচন কৰিব চেষ্টা কৰক পুৰণি যিবিলাক ক্ৰেডিট কাৰ্ড যদি আছে ইউজ নকৰিলেও আপুনি সোনকালে বন্ধ কৰি নেপেলাব
আৰু ধৈৰ্য ধৰি এটা ক্ৰেডিট মানে হেবিট গঢ়ি তোলক যিটো সময়মতে মই লোন দিম ইমান দিনত মোৰ এখানে আছে ইমানখিনি সময়ত মই পৰিশোধ কৰি দিম ইউটিলাইজ ইমানখিনি কৰিম এনেকুৱা এটা হেবিট আপুনি বনাই লওক তাৰ ফলত আপোনাৰ ক্ৰেডিট স্কোৰটো মেইনটেইন থাকিব ভাল ডাউন হৈ নাযায় ক্ৰেডিট স্কোৰ লৈ পেলাই বহু মানুহৰ কিছুমান ভ্ৰান্ত ধাৰণা আছে সেই ভ্ৰান্ত ধাৰণা কিটাও মই আপোনাক আজি দূৰ কৰি দিব বিচাৰিছো যেনে এক নম্বৰ নিজৰ ক্ৰেডিট স্কোৰ যদি নিজেই চাই থাকে তেতিয়াহলে ক্ৰেডিট স্কোৰ ডাউন হৈ যায় এটা এটা ভুল ধাৰণা একচুয়ালি বাৰে বাৰে চাই থাকিলে বুলি নহয় আপুনি যদি অথেন্টিক যদি এপছ যিবিলাক আছে তাত যদি আপুনি চাই আপোনাৰ ডাউন নহয় কিছুমান এপছ আছে ফ্ৰীতে চাব পাৰি তাৰ ফলত ফ্ৰী আপোনাক স্কোৰটো দেখাইছে তাৰ মিনিংটো এটোৱে আপোনাৰ সেই ডাটা বিলাক তেওঁলোকে কালেক্ট কৰি আছে দুনিয়াত ফ্ৰীতে একো নিদিয়ে সেইকাৰণে ফ্ৰী যিবিলাক এপ সেইবিলাকত যদি বাৰে বাৰে আপুনি যদি আপোনাৰ ক্ৰেডিট স্কোৰ চাই থাকে নিজেই তেতিয়াহলে ডাউন হ'বই কিন্তু অথেন্টিক এপছত আপুনি যদি চাই তেতিয়াহলে আপোনাৰ ডাউন কেতিয়াও নহয় দুই নম্বৰ এটা ভ্ৰান্ত ধাৰণা কি যদি মানুহটো দৰমহা বেছি তেতিয়াহলে মানুহটো ক্ৰেডিট স্কোৰ ভাল কিছুমান মানুহে দৰমহা কম মানুহৰ ক্ৰেডিট স্কোৰ বেয়া সেইটো এটা ভুল ধাৰণা ক্ৰেডিট স্কোৰটো ঋণৰ ওপৰত ডিপেন্ড কৰে দৰমহাৰ ওপৰত নহয় এইটো এটা ভাল ভ্ৰান্ত ধাৰণা 3 নম্বৰ ভ্ৰান্ত ধাৰণাটো হৈছে যে বহুত যদি ক্ৰেডিট কাৰ্ড থাকে তেতিয়াহলে ক্ৰেডিট স্কোৰ ডাউন হৈ যায় ক্ৰেডিট কাৰ্ড যিমানেই নাথাকক 8খন 10খন যিমান নাথাকক আপুনি যদি সময়মতে পৰিশোধ কৰে ইএমআই আপুনি যদি ইউটিলাইজ 30% ভিতৰতহে কৰে আপোনাৰ কোনো পদ্ধতি ডাউন নহয় মেইন কথাটো হৈছে ইউটিলাইজেশন আৰু ৰিপেমেন্টৰ ওপৰত এই তিনটা হৈছে ভ্ৰান্ত ধাৰণা কিছুমান মানে কিছুমান কোৱেশ্চন সোধে যে ক্ৰেডিট স্কোৰটো ডেভেলপ কৰিবৰ কাৰণে মোক কিমান সময়ৰ প্ৰয়োজন হ'ব ক্ৰেডিট স্কোৰ ডেভেলপ কৰিবৰ কাৰণে তেনেকুৱা ধৰণৰ সময় বুলি নহয় ক্ৰেডিট স্কোৰ ডেভেলপ কৰিবৰ কাৰণে আপোনাৰ হেবিটৰ ওপৰত প্ৰয়োজন যে আপুনি কেনেকুৱা ধৰণৰ হেবিট বনাইছে মই যেটো কলো এটা ভাল হেবিট বনাওক সময়মতে ৰিপেমেন্ট কৰক ইউটিলাইজেশন কম কৰক এনে ধৰণে যদি আপুনি মেইনটেইন কৰে 3 to 6 মান্থৰ ভিতৰত আপোনাৰ ক্ৰেডিট স্কোৰ আপোনাৰ আপ হৈ গুছি যাব মানে যদি আপোনাৰ ডাউন আছে তেতিয়ালে 3 to 6 মান আপুনি সময় লওক আপোনাৰ হেবিট বনাওক সময়মতে ৰিপেমেন্ট কৰক ইউটিলাইজেশন কমাই দিয়ক ক্ৰেডিট কাৰ্ডৰ এই যেটো হেবিট এটো যদি ভালনে বনাই আপোনাৰ 3 to 6 মান্থত আপোনাৰ ডেভেলপ হৈ যাব দুই নম্বৰতে আৰু এটা কোৱেশ্চন আহে যে ক্ৰেডিট স্কোৰ যদি মোৰ কম হয় তেতিয়ালে লোন পাম নে নাপাম সেইটো ডিপেন্ড কৰে লেন্ডাৰৰ ওপৰত কিছুমান লেন্ডাৰে কম হলেও দি দিয়ে ইন্টাৰেষ্ট ৰেট বহুত ৰখাই পেলাই সেইকাৰণে হপককে আপোনাক কৈ দিব নোৱাৰো যে নাপাব বা পাব সেইটো ডিপেন্ড কৰে আপুনি কোন বেংকত বা কোন এনবিএফসি এপ্লাই কৰিছে সেইটো ওপৰত ডিপেন্ড কৰে পাবও পাৰে আপুনি নাপাবও পাৰে সেইটো লেন্ডাৰৰ ওপৰত ডিপেন্ড কৰে ইন্টাৰেষ্ট ৰেট যদি হাই কৰি পেলাই হয়তো আপোনাক ডিউ দিব পাৰে গুটে ভিডিওটো মই ৰিক্যাপ আকৌ এবাৰ কৈ দিছো কি কৰিব মূল শিক্ষা ইএমআই সদায় সময়মতে পৰিশোধ কৰক ক্ৰেডিট কাৰ্ড দায়িত্বশীলভাৱে ব্যৱহাৰ কৰক ক্ৰেডিট লিমিট কম ব্যৱহাৰ কৰক নিয়মিত ক্ৰেডিট ৰিপৰ্ট পৰীক্ষা কৰক ধৈৰ্য আৰু শৃংখলাবদ্ধভাৱে আৰ্থিক যেটো অভ্যাস যেটো হেবিট হেতু গঢ়ি তোলক ভাল ক্ৰেডিট স্কোৰ এটা কম দিনৰ ভিতৰতে নাহে ওভাৰনাইট নাহে 3 to 6 মান সময় লয় সেই সময়খিনি ধৈৰ্য ধৰক আৰু ধৈৰ্য ধৰি এটা আপুনি গঢ় লবলৈ চেষ্টা কৰক ভাল এটা ক্ৰেডিট স্কোৰ যদি ভাল ক্ৰেডিট স্কোৰ নহয় তেতিয়ালে ফাইনান্সিয়ালি আপুনি গ্ৰো কৰিবৰ কাৰণে ব্যৱসায় কৰিবলৈ হওক বা যদি চাকৰি কৰে আপুনি কিবা এটা লোন পাবৰ কাৰণে সময়মতে আপোনাৰ ক্ষেত্ৰত দিগদাৰ হ'ব সেইকাৰণে আপুনি এটা ভাল অভ্যাস গঢ়ি তোলক যদি ভিডিওটো ভাল পাইছে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিবলৈ পাহৰি নাযাব লগৰ জনেও যাতে ভিডিওটোৰ জৰিয়তে উপকৃত হ'ব পাৰে কাৰণ এনেকুৱা ধৰণৰ ভিডিওৰ জৰিয়তে বহুতৰ উপকৃত হ'ব পাৰে কাৰণ তেওঁলোকৰ যদি ক্ৰেডিট স্কোৰ ডাউন আছে কেনেকৈ আপগ্ৰেড হ'ব লাগে তেওঁলোকে বুজি পাব কৰি থকা ভুলসমূহ সংশোধন কৰিবৰ কাৰণে তেওঁলোকে বুজি পাব সেইকাৰণে শেয়াৰ কৰিব কাৰণে পাহৰি নাযাব কমেন্ট কৰিব